আপোনালোক ক'ত থাকিব? বিশেষকৈ চহৰকেন্দ্ৰিক সভ্যতাত থকা, বিশেষকৈ ফ্লেটত থকা আমাৰ যিসকল অসমীয়া, সেইসকলক সুধিছোঁ যে এইবাৰ গৰু বিহুৰ দিনা আপুনি ক'ত থাকিব? মই ভাবোঁ এতিয়াই আপুনি পণ লোৱা উচিত যে বিহুৰ আগদিনে অৰ্থাৎ গৰু বিহুৰ আগনিশা যেনে তেনে মই মোৰ ল'ৰা ছোৱালীক লগত লৈ গাঁৱলৈ গুচি যাম। যদি মোৰ নিজৰ আপোন গাঁওখনৰ অস্তিত্ব মই অনুভৱ কৰা নাই, তেতিয়াহ'লে মই মোৰ বন্ধুৰ কোনোবা গাঁৱলৈ গুচি যাম। কাৰণ গৰু বিহুৰ যিটো মাদকতা, সেই কথা শিশুটো লাভ কৰাটো বৰ প্ৰয়োজনীয় কথা। পৰিস্থিতিবিলাক এনেকুৱা হৈছে, পৰিৱেশবিলাক এনেকুৱা হৈছে যে আমি লাহে লাহে আমাৰ বিহুৰ যিটো প্ৰকৃত পৰম্পৰা আৰু সংস্কৃতি তাৰ পৰা আমি নিজক বিচ্ছিন্ন কৰি পেলাইছোঁ। হয়, যন্ত্ৰপদ পৃথিৱী, আপুনি কাম কৰিব লাগে, আপুনি দৌৰিব লাগে, আপুনি ফুৰিব লাগে, আপোনাৰ গাঁৱৰ পৰিৱেশলৈ যোৱাৰ সময় নাথাকে। কিন্তু যেতিয়াই আপুনি আপোনাৰ শিশুটিক কাষৰ পৰা দেখে, আপোনাৰ ফ্লেটৰ কোঠাৰ ভিতৰত তাৰ যিটো অসহায় ৰূপ দেখে, তেতিয়াও আপোনাৰ বুকুত এক বেদনা অনুভৱ হয় যে মই মোৰ শিশুটিক মোৰ দৰে কৰিব নোৱাৰিম নেকি? আপোনাৰ ভয় জন্ম হয়। আপুনি মাজে মাজে ভাবে যে মোৰ শিশুটি কাইলৈ যেতিয়া ডাঙৰ হ'ব, মোৰ কাষৰ পৰা সি আঁতৰি গুচি যাব নেকি? গুচি যাব। তেতিয়াই গুচি যাব যেতিয়া সি আপোনাৰ পৰম্পৰা সংস্কৃতিৰ মাজত আবদ্ধ হোৱা এটা শিশু হৈ নাথাকে। সেইবাবে আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতিক জনাবৰ বাবে ফ্লেটত আবদ্ধ, চহৰৰ ঘৰত আবদ্ধ শিশুসকলক লৈ যোৱা উচিত। গৰু বিহুৰ দিনা আপুনি ঘৰৰ কুকুৰটোক গা ধুৱাই দিয়া, এই ধৰণৰ সংস্কৃতিৰ মাজত যদি লৈ যায়, তেতিয়া আপোনাৰ শিশুটোৱে গৰু বিহু বুলি নাজানিব। তেওঁৰ মনত এটা সোমাই যাব যে এয়া হৈছে কুকুৰৰ বিহু। গৰু বিহু পালন কৰিবলৈ আপুনি আত্মসন্তুষ্টি ল'বলৈ কুকুৰটোক গা ধুৱাই দিলে কিন্তু নহ'ব। আপুনি গৰু বিহুৰ প্ৰকৃত মাদকতা আপুনি শিশুটিক দিব লাগিব। যোৱাৰ লগে লগে আপোনাৰ শিশুটোৱে ককা আইতাক, কোনোবা ককা আইতাকক লগ পাব, কোনোবা বৰমাক লগ পাব, বৰ্তাক লগ পাব, জেঠাইক লগ পাব, মহা মাহী খুৰা খুৰী বহুতক লগ পাব। আৰু আপোনাৰ গাঁৱত যিহেতু এটা প্ৰাকৃতিক সৌন্দৰ্য থাকে, সেয়া পাব। আপোনাৰ শিশুটো যিহেতু স্কুল অহা যোৱা, তাৰপিছত ফ্লেটৰ পকাৰ মাজত, কোঠাৰ মাজত আবদ্ধ হৈ থাকে, পকাত খোজ কাঢ়ে কেৱল, সি মাটিৰ স্পৰ্শ পাব, পুখুৰীটো কাষৰ পৰা দেখিব, গছ গছনিবোৰ দেখিব। গাঁৱৰ যি সৰল ভাষা, সেই ভাষাৰ মাজত আপোনাৰ শিশুটি সোমাই যাব পাৰিব। আৰু ইয়াৰ লগতে গৰু বিহুৰ প্ৰকৃত তাৎপৰ্যনো কি, মানুহ বিহুৰ দিনা কেনেকৈ আমি জ্যেষ্ঠজনৰ আশীৰ্বাদ লওঁ, সেই পৰম্পৰাবিলাক আপোনাৰ শিশুৱে দেখিব। আৰু এইবিলাক দেখি আপোনাৰ শিশুৱে যিটো অনুভৱ কৰিব, সেই অনুভৱে সেই শিশুটিক ডাঙৰলৈ শিপাই থাকিব। আৰু যাৰ ফলত আপোনাৰ শিশুটি কোনো কাৰণতে আপোনাৰ কাষৰ পৰা বিচ্ছিন্ন নহয়। সেইবাবে আমি মনত ৰখা ভাল যে শিশু এটাক যদি আমি গঢ়িব লাগে, তেতিয়াহ'লে শিশুটিক কেৱল পঢ়াশালীৰ বা স্কুলৰ পাঠ পঢ়াইহে সম্ভৱ নহ'ব। অথবা পিতৃ মাতৃ অকল বুজাই আমি গঢ়িব নোৱাৰোঁ। সাধাৰণতে আমাৰ পিতৃ মাতৃয়ে ভাবে যে মই কৈ গৈছোঁ, মোৰ ল'ৰা ছোৱালী শুনি গৈছে। সাধাৰণতে শিশুসকলে পিতৃ মাতৃক অনুসৰণ কৰে, কিন্তু পিতৃ মাতৃয়ে বুজাই থাকিলে বৰ এটা দিগদাৰ পায়, বুজিবলৈ দিগদাৰ পায়। শিক্ষক শিশুৰ বাবে বেলেগ, আৰু নিজৰ মাক দেউতাক যাৰ কোচত উঠি ধেমালি কৰি মৰমত আকুলতাৰে লোৱা অভিভাৱকৰ মৰ্যাদাটো তেওঁলোকৰ বাবে সুকীয়া। গতিকে আপুনি যেতিয়া আপোনাৰ শিশুটিক গাঁৱলৈ লৈ যাব, সেই পৰিৱেশত আপুনি ল'ৰাটোক মেলি দিব, ছোৱালীজনীক মেলি দিব, সি যিটো স্পৰ্শানুভূতিয়ে তাক আকৃষ্ট কৰিব, সি বাৰে বাৰে বা তাই বাৰে বাৰে গাঁৱলৈ যাব বিচাৰিব। তাৰ এক স্পৰ্শ লৈ সি লাহে লাহে ডাঙৰ হোৱাৰ পিছত দেখিব যে আপুনি নভবা বা আপুনি চিন্তা কৰি থকা বহুত কথা তাৰ বাবে সহজ। গতিকে এইবাৰ গৰু বিহুকে টাৰ্গেট কৰক। যিমান পাৰি আপুনি আপোনাৰ সন্তানক চহৰৰ পৰা গাঁৱলৈ লৈ যাওক। মই আকৌ কৈছোঁ, গাঁওখন আপোনাৰ নহ'ব পাৰে, কিন্তু আপোনাৰ বন্ধুৰ গাঁও হ'ব পাৰে, আপোনাৰ কোনোবা চিনাকি গাঁও হ'ব পাৰে। আলহী হৈ গাঁৱৰ মাজত অকণমান সময় থাকি আহক। আৰু তেওঁলোকক গুৱাহাটীলৈ কেতিয়াবা নিমন্ত্ৰণ জনাওক যে মোৰ এটা সৰু ঘৰ, মই অলপ কষ্ট কৰি থাকোঁ, তথাপি তোমালোক আহিব পাৰিবা, অকণমান থাকিবা, এতিয়া আমি আত্মীয়তা কৰোঁ। কাৰণ এই আত্মীয়তাই আপোনাৰ ঘৰৰ সন্তানটোক ভৱিষ্যতে আপোনাৰ প্ৰতি থকা তীব্ৰ আকৰ্ষণ
বৰ্তাই ৰখাত সহায় কৰে। আপোনাৰ শিশুটো ডাঙৰ হ'লে বাংগালোৰে গ'ল, দিল্লীয়ে গ'ল, আমেৰিকাই গ'ল, চীনেই গ'ল, য'তেই নাথাকক কিয় সি বাৰে বাৰে উভতি অহাৰ মন এটা পুহি ৰাখিব। আৰু ই খুব প্ৰয়োজনীয় কথা। হীৰুদাই কবিতাত কৈছে, দেশে দেশে দেশ আছে, এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ। আৰু শেষ মোৰখন যদি অনুভৱ কৰাব লাগে, তেতিয়া আপুনি আপোনাৰ শিশুটিক প্ৰকৃত পৰম্পৰা, নীতি, আচাৰ, ব্যৱহাৰৰ মাজত ৰাখিব লাগিব। আৰু তাৰ বাবে উপযুক্ত ঠাইখন হৈছে আপুনি এৰি অহা গাঁওখন। বোধ কৰোঁ আপুনিও এই কথা স্বীকাৰ কৰে।